শুভ গধূলি ছাত্ৰ ছাত্ৰীসকল টেলি এডুকেশ্যনৰ ক্লাছলৈ তোমালোকক স্বাগতম ছাত্ৰ ছাত্ৰীসকল আমি তথ্যৰ ব্যৱহাৰৰ ওপৰত আগৰ ক্লাছত আলোচনা কৰিছো হয়নে সো তথ্যৰ কেনেকৈ কি ব্যৱহাৰ কৰিব পাৰি ইয়াৰ ওপৰত আমি আলোচনা কৰিছো আজিৰ ক্লাছটোৰ ওপৰত আমি কি কৰিম সম্ভাৱিতাৰ ওপৰত অলপ আলোচনা কৰিম তথ্যৰ ব্যৱহাৰৰে এটা অংশ হয় এইটো সো সম্ভাৱিতাৰ ওপৰত আলোচনা কৰাৰ আগতে আমি ভাগ্যৰ খেল এটা খেলো বলা ওকে সবৰে মাইন্ড ফ্ৰেছ হৈ যাব ইয়াতে কি কৰিছে চোৱা এটা চকৰি দেখিছানে তোমালোকে ছবিখনত এই চকৰিটো কি কৰিছে এইটো এটা চকৰি হয় এই চকৰিটো ঘূৰাইছে কেনেকৈ ঘূৰাম আমি চোৱা আমি চাম যে ইয়াতে তিনিটা ৰং দেখিবলৈ পোৱা গৈছে হয় নে নহয় নীলা ৰঙা আৰু হালধীয়া ওকে এতিয়া কি কৰিম মই আমি চকৰিটোৰ কাটাডাল কোনটো ৰঙত পৰে আমি চকৰিটো ঘূৰাই দিছো ঘূৰাই দি চাম যে কাটাডাল কোনটো ৰঙত পৰে অনুমান কৰাচোন সবে কোনটো ৰঙত পৰিব অনুমান কৰি কোৱাচোন কোনটো ৰঙত পৰিব কাটাডাল কাটাডালত কোনটো ৰং ৰখি যাব কাটাডালৰ ওচৰত ইয়াতে কি হৈছে সব প্ৰথমবাৰ যেতিয়া মই ঘূৰাই দিলো এইটো কি হল কত ৰখিলে হালধীয়া ৰংটো ৰখিলে কিছুমানে ৰঙাও ভাবিছিলা হয় নে নহয় ৰঙা ৰংটো ৰখিব বুলি ভাবিছিলা কিছুমান নীলাও ভাবিছিলা সো ইয়াতে কাটাডাল কি হল হালধীয়া ৰংটো ৰখিছে নেক্সট আকৌ আমি ঘূৰাই দিছো এইবাৰ অনুমান কৰা এইবাৰ ক'ত ৰখিব এইবাৰ ক'ত ৰখিছে চোৱা এইবাৰ আকৌ নীলাত ৰখিছে ওকে সো ইয়াতে কি হৈছে চকৰিটো ঘূৰাৰ লগে লগে এবাৰ হালধীয়াত ৰখিছে এবাৰ নীলাত ৰখিছে আৰু যদি ঘূৰাও চাগে নেক্সট টাইম ৰঙাটো ৰখিব পাৰে বা হালধীয়াটো আকৌ ৰখিব পাৰে কাটাডালৰ জাগাখিনিত কি হ'ব হালধীয়া ৰংটো ৰখি যাব পাৰে হয়নে সো এইবোৰ কি হয় এনেকে যেতিয়া ঘূৰাই থাকিম এবাৰ দেখিছো চোৱা এবাৰ হৈছে হালধীয়াত আকৌ ৰখিছে সো আমি যে অনুমান কৰি আছো যে এবাৰ হালধীয়াত ৰখিব কোনোবাই ভাবিছে নীলাত ৰখিব ৰঙাত ৰখিব হয় নে নহয় এই যে অনুমান কৰিছো ইয়াতে যে আমি কিছুমানে অনুমান কৰিছে ৰঙা কিন্তু ওলাইছে হালধীয়া কেতিয়াবা আমি অনুমান কৰিছো হালধীয়া কিন্তু ওলাইছে কি নীলা সো এনেকুৱা পৰিস্থিতিত কি হয় সঠিক কোনটো ৰঙত ৰখিব সেইটো অনুমান কৰাটো সম্ভৱ জানো জানোৱে যে মই এইটো এবাৰ ৰঙাতে ৰখিব এনেকে ক'ব পাৰিম জানো আমি বা এইটো এবাৰ নীলাতে ৰখিব ক'ব পাৰিম নে তেনেকে অনুমান কৰি পিনে আমি হয়তো ক'ব পাৰো কিন্তু নৰখিবও পাৰে হয় নে নহয় অনুমান কৰা পৰিস্থিতিত যেটো আমি অনুমান কৰিম সেই ৰংটো নৰখিবও পাৰে হয়নে সো এই পৰিস্থিতিত আমাৰ কি হয় সঠিক ৰংটো অনুমান কৰাটো অলপ কঠিন হৈ পৰে সম্ভৱ নহয় হয়নে নহয় টান হৈ পৰে এতিয়া কি হয় ধৰা হল যে এনেকুৱা এটা গেম ওলালে যে এনেকুৱা এটা খেল খেলা হল যে সঠিক ৰংটো যদি তুমি ক'ব পাৰা তোমাক 1000 টকা পুৰস্কাৰ দিয়া হ'ব ওকে সঠিক ৰংটো কিন্তু তুমি ক'ব লাগিব কোনটো ৰং কাইডালৰ ওচৰত কোনটো ৰং ৰখিব এতিয়া তেতিয়া যদি তোমাক 1000 টকাৰ পুৰস্কাৰ দিয়া হয় তেতিয়া কোনটো ৰং অনুমান কৰিবা কোৱাচোন তেতিয়া কি হ'ব চোৱা যেতিয়া আমি চকৰিটো ঘূৰি কোৱা অনুমান কৰা তোমালোকে কোনটো ৰঙত ৰখিব সপোজ মই ধৰিলো ৰঙা ৰঙত ৰখি গল কিছুমানে অনুমান কৰিছিলে চাগে নীলা হয়নে কিছুমানে হালধীয়াও কৰিছা সো এইবাৰ কি হৈছে ৰঙা ৰংটো ৰখিছে আমাৰ অনুমান কৰিবলৈ আমাৰ বহুত কঠিন হৈ পৰিছে কেতিয়াবা ৰঙা ভাবিছো যদি নীলাত পৰিছে নীলাত ভাবিছো ৰঙাত পৰিছে কিন্তু তোমালোকে ছবিখনৰ ফালে লক্ষ্য কৰিছে এই চকৰিটোৰ ফালে লক্ষ্য কৰাচোন ইয়াতে হালধীয়া অকল মুঠ কেটা অংশ আছে ইয়াতে 6টা অংশ আছে 6টা ভাগত ভাগ কৰিছে ৰংখিনি 6টা ভাগত ভাগ কৰি বেলেগ বেলেগকে দিছে আৰু ইয়াতে কি হৈছে এইটো হালধীয়া অংশ এটা আছে নীলা অংশ দুটা আছে আৰু ৰঙা অংশ কি আছে তিনিটা আছে মানে তিনিটা ঠাইত অংশত কি আছে ৰঙা ৰংটো দিছে তাৰ মানে ৰঙা ৰংটো পোৱাৰ সম্ভাৱনাটো বেছি হয় নে নহয় ৰঙা ৰংটো অনুমান কৰিলে আমাৰ জিকাৰ সম্ভাৱনা বেছি হ'ব কাৰণ তিনি ঠাইত ৰঙা আছে ঠিক তেনেদৰে দুঠাইত কি আছে নীলা আছে আৰু এঠাইতে কি আছে হালধীয়া ৰংটো আছে হয়নে তাৰ মানে অনুমান কৰি আমি কি গম পালো যে ৰঙা ৰংটো হয়তো সম্ভৱ কৰিলে আমি কি হ'ব পুৰস্কাৰটো জিকিবলৈ সম্ভৱ হ'ব হয় নে নহয় সো ৰঙা ৰংটো অনুমান কৰিলে আমাৰ কাৰণে কি হ'ব ভাল হ'ব এতিয়া ৰঙা ৰংটো পোৱাৰ সুযোগ কেনেকে আমি প্ৰকাশ কৰিম যে ৰঙা ৰংটো আমি কিমান বাৰ পাম
সম্ভাৱনা কিমান বাৰ হ'ব পাৰে এই সকলোখিনি যিখিনি কথা যে মই যে কলো হালধীয়া ৰংটো নাপাবও পাৰো কাৰণ হালধীয়া অকল এটা অংশতে আছে নীলাটো দুটা অংশত আছে ৰঙা ৰংটো তিনিটা অংশত আছে এই যে আমি যে অনুমান কৰিছো হয়তো ৰঙা ৰংটো বেছিকে পাব পাৰো এই যে অনুমানিকখিনি আমি গাণিতিক আকাৰত কেনেকৈ প্ৰকাশ কৰিম যদি মই কওঁ যে এই কথাখিনি আমি যিখিনি আলোচনা কৰিলো যিখিনি আমি ভাগ্যৰ খেল খেলিলো সেইখিনি মোক গণিত আকাৰত প্ৰকাশ কৰি দিয়া কথাখিনি তেতিয়া আমি কি কৰিম কেনেকৈ প্ৰকাশ কৰিম চাও বলা ওকে তাৰ ওপৰতে আমি আলোচনা কৰিম এই যিখিনি আমি অনুমান কৰো যে আমি কেতিয়াবা সেই অনুমানখিনি আমি গাণিতিক আকাৰত কেনেকৈ প্ৰকাশ কৰিব পাৰো ওকে সো এতিয়া চোৱা এই চকৰিটোৰ ক্ষেত্ৰত আমি কি কৰিছো ৰঙা ৰং বেছিকে পাম বুলি ভাবি লৈছো হয় না কাৰণ ৰঙা ৰং তিনিটা অংশত দিছে সো কেনেকৈ প্ৰকাশ কৰিম আমি সুযোগবোৰ কেনেকৈ পাম সো ইয়াৰে বিজ্ঞানসন্মত পদ্ধতিটো আমি আলোচনা কৰো গাণিতিক ৰূপটো আমি আলোচনা কৰো ওকে ইয়াতে কি দিছো এই সেম ক্ষেত্ৰত তোমালোকে লুডুটো সবেই খেলা এতিয়াতো লুডু সবেই ঘৰত চাগে খেলিয়ে আছা হয় নহয় এইটো সময়ত লুডু খেলা সময়ও পাইছা তোমালোকে বহুতখিনি সো এই লুডুৰ ক্ষেত্ৰতো কি হয় লুডুৰ যেতিয়া গুটিটো মাৰিবা কেতিয়াবা 1 আহে 2 আহে 3 বেলেগ বেলেগ নম্বৰ আহে নাই ঠিক তেনেদৰে এইটো চকৰিটোৰ উদাহৰণটো আমি গমেই পালো ঠিক তেনেদৰে মুদ্ৰাটো টছ কৰিলে কেতিয়াবা কি হ'ব পুষ্য আহিব কেতিয়াবা হেড অৰ টেইল আহে নাই মুদ্ৰাবোৰ যেতিয়া আমি টছ কৰো সো এইটো এতিয়া চোৱা এই সকলোবোৰ তথ্য আমি বিজ্ঞানসন্মত ভাৱত আলোচনা কৰিম বা গাণিতিক ৰূপত আলোচনা কৰিম ওকে সো এতিয়া কি কৰিছে চোৱা ইয়াতে দিছে যে পৰীক্ষাৰ সুযোগৰ লগত জড়িত শব্দ কিছুমান লুডু গুটি এটা মাৰি দিয়াৰ পৰীক্ষা আমি খেলিম ওকে লুডু গুটি এটা মাৰিলে কি হ'ব যেতিয়া আমি লুডু গুটিটো মাৰিম তাৰ কি হ'ব হেতু যাদৃচ্ছিক পৰীক্ষা বুলি কোৱা হয় লুডু গুটিটো যেতিয়া আমি মাৰো যে লুডু যে খেলো খেলা নাই তোমালোকে লুডু সেই লুডু খেলিলে কি হ'ব লুডু গুটিটো যেতিয়া মই মাৰিম হেতু কি হ'ব যাদৃচ্ছিক পৰীক্ষা কিন্তু কি কৰো প্ৰথমবাৰ দলিয়াওতে কি হয় আমি দলিয়াই থাকো এবাৰ মাৰো প্ৰথমতে লুডু গুটি কি এবাৰ মাৰো দুবাৰ মাৰো মাৰিয়ে থাকো হয় নাই তাৰ হৈ আহি থাকে এটাৰ পিছত এটা মাৰি থাকো সো এতিয়া কি হয় প্ৰথমবাৰ যেতিয়া মই লুডু গুটিটো দলিয়াম যে লুডু গুটিটো যে মই দলিয়াই থাকো এটো কি হয় চেষ্টা কৰি থাকো আমি হয়নে প্ৰথম সাপোজ মই এটা লুডু গুটি দলিয়াইছো চেষ্টা কৰোতে কি আমাৰ পৰিণামবোৰ আহিব পাৰে আমি চাম সম্ভাৱ্য পৰিমাণবোৰ কি হ'ব পাৰে চাম ওকে এতিয়া এটা লুডু গুটিত মোক কোৱাচোন কিমান খন পৃষ্ঠা থাকে আৰু কি পৃষ্ঠাকেইখনত কিমান কিটা কি থাকে একৰ পৰা কিমানলৈকে থাকে লুডু গুটিটোত একৰ পৰা 6 লৈকে থাকে হয় নে নহয় সো একৰ পৰা মানে সম্ভাৱ্য আমি কি পালো পৰিণাম কি পাম একৰ পৰা 6 লৈকে গুটেই কিটা পাও 1 উঠিব পাৰে 2 উঠিব পাৰে 3 উঠিব পাৰে 4 5 6 যিকোনো এটা উঠিব পাৰে হয় নে সাপোজ মই পৰিণাম কি কৰিলো প্ৰথম যিটো যে উলাব যে লুডু গুটিটো মাৰাৰ লগে লগে তোমাৰ যিটো পৰিণাম উলাব হেইটো কি হ'ব তোমাৰ ফলাফল হ'ব সাপোজ 2 উঠিলে তুমি দুঘৰহে আগুৱাই দিব পাৰিবা লুডু খেলখনত হয় নে নহয় 3 উঠিলে 3 ঘৰহে আগুৱাই দিব পাৰিবা তুমি গুটিটো হয় নে সো ইয়াতে এই কাৰণে পৰিণামটো কি হয় ফলাফল বুলি কোৱা হয় যেটো আমি সম্ভাৱ্য পৰিমাণ বুলি কৈছে লুডু গুটিটো মাৰুতে যে এটা পৰিণাম পাম হেইটো আমাৰ ইয়াতে কি হয় ফলাফল বুলি কৈছে ওকে এতিয়া চোৱা আমি কি কৰিছো সম্ভাৱ্য ফলাফল কি হ'ব পাৰে আমি চাম এনে এটা পৰীক্ষাৰ সঠিক ফলাফল অনুমান কৰাটো সম্ভৱ নহয় যে মইতো ক'ব নোৱাৰো যে এবাৰ মাৰিলে মোৰ 6 উঠিব এবাৰ মাৰিলে মোৰ 5 উঠিব মই ক'ব পাৰিম জানো আমিতো ক'ব নোৱাৰো হয়নে এনে ক্ষেত্ৰত কি হ'ব অনুমান কৰাটো যেহেতু অসম্ভৱ হ'ব আমি চেষ্টা কৰি গৈ থাকিম প্ৰথম চেষ্টাটোত সাপোজ মই ধৰিলো প্ৰথম লুডু গুটিটো মাৰুতে কি উলালে 6 উলালে ওকে সো ফলাফল মই কি পালো এইটো ক্ষেত্ৰত প্ৰথম চেষ্টাটোত মোৰ ফলাফল কিমান হল 6 হয় নে নহয় কাৰণ ইয়াতে কি হৈছে 6 উলাইছে না মই প্ৰথম ফলাফলটো সো ইয়াকে কি বুলি কোৱা হয় ইয়াকে ঘটনা বুলি কোৱা হয় আৰু ঘটনাৰ সংকেতটো কি বুলি কোৱা হয় চিহ্নটো হৈছে ই ক্যাপিটেল ই বুলি ওকে এতিয়া কি হৈছে এটা অকলহৰীয়া সংখ্যা 6 পোৱাৰ এইটো এটা ঘটনা কাৰণ 6 মই কি কৰিব পাৰো এনেকৈ পাব পাৰো ওকে এতিয়া 6 পোৱাৰ ঘটনাটো মই গম পালো নেক্সট মই আকৌ মই চেষ্টা কৰিছো সেকেন্ড টাইম আকৌ মাৰিছো মই সেকেন্ড টাইমত মোৰ কিমান ওলাইছে সাপোজ মই ধৰিলো মোৰ সেকেন্ড টাইমত কিমান ওলাইছে ফলাফলটো 4 ওলাইছে
ওকে ফলাফল মই কিমান পালো 4 পালো এইটোত কি হৈছে 4 সংখ্যাটো হৈছে ইয়াৰ এটা ঘটনা 4 সংখ্যাটো পোৱাৰ এটা ঘটনা ওকে আৰু আমি জানো যে ঘটনাৰ সাংকেতিক চিহ্নটো কি আছিল ই বুলি আমি ইয়াক লিখিব পাৰো নেক্সট আকৌ যদি মই চেষ্টা কৰো আকৌ বেলেগ বেলেগ ফল উঠিব হয় না ফাৰ্স্ট মাৰুতে মোৰ কিমান উঠাই প্ৰথম চেষ্টাটোত মোৰ 6 উঠিছিল সেকেন্ড চেষ্টাটোত মোৰ কিমান উলালে 4 উলালে গতিকে এইটো 6 টো হৈছে এটা অকলশৰীয়া সংখ্যা 6 পোৱাৰ এইটো এটা ঘটনা ঠিক তেনেদৰে এইটো কি হৈছে 4 পোৱাৰ 4 সংখ্যাটো পোৱাৰ এটা ঘটনা ওকে সাপোজ মই এইটো মই ধৰিলো e1 আৰু এইটো মই ধৰিলো e2 ওকে নেক্সট 3 নম্বৰ আৰু এটা মই চেষ্টা কৰিছো চেষ্টা কৰোতে মোৰ আকৌ কিমান পৰিছে চোৱাচোন এবাৰ কিমান পৰিব কোৱা কিমান সম্ভাৱ্য কিমান পৰিব পাৰে সম্ভাৱ্য ফলাফল কি হ'ব পাৰে কোৱাচোন অনুমান কৰা তোমালোকে সাপোজ মই ধৰিলো এবাৰ কিমান পাম অযুগ্ম সংখ্যা কিবা এটা পাম অযুগ্ম সংখ্যা এটা ভাবিলোৱাচোন সবে এটা অযুগ্ম সংখ্যা পাবা কি উঠিব পাৰে তোমালোকৰ মতে এটা যিকোনো এটা অযুগ্ম সংখ্যা আমি এটা সাপোজ ভাবি ললো সবে ইয়াতে উঠিল কি 1 উঠিলে হয় নহয় কিছুমানে 3ও ভাবিছিলা হয় নে কিছুমানে 5ও ভাবিছিলা সো ইয়াতে উঠিল আমাৰ এবাৰ কি 1 উঠিলে ওকে এতিয়া ইয়াৰে ফলাফলটো কিমান পালো মই 1 পালো ফলাফল হয় নে নহয় নেক্সট আকৌ মই মাৰিলো আকৌ অযুগ্ম সংখ্যা কি উঠিছে এবাৰ 3 উঠিছে নেক্সট আকৌ যদি মাৰো মই কি হ'ব অযুগ্ম সংখ্যা কিমান উঠিছে এবাৰ 5 উঠিছে সো যদি এটা অযুগ্ম সংখ্যাৰ কামনা কৰো তেনেহলে সম্ভাৱ্য ফলাফল কি হ'ব পাৰে যদি মই কওঁ যে লুডু গুটিটোৰ অযুগ্ম সংখ্যাকেইটাই মোক লাগে অযুগ্ম সংখ্যাকেইটাই ওলাব পাৰে তেতিয়া কি হ'ব সম্ভাৱ্য ফল অযুগ্ম সংখ্যাকেইটা যদি তোমালোকে আশা কৰা সম্ভাৱ্য ফলাফল কি হ'ব অযুগ্ম সংখ্যাকেইটাই হ'ব 1 3 আৰু 5 যদি মই যুগ্ম সংখ্যা কওঁ যুগ্ম সংখ্যা কোৱাৰ লগে লগে কি আহিব 2 4 আৰু 6 আহিব ওকে বুজি পাইছানে অনুমান কৰা হিচাপত আমি কেনেকৈ লিখিব পাৰো এইটো ঘটনাটো হেতু কৈছো অযুগ্ম সংখ্যা পোৱাৰ ই এটা কি হৈছে ঘটনা সাপোজ মই অযুগ্ম সংখ্যা পোৱাৰ ঘটনাটো মই e3 বুলি ঘটনাটোৰ নামটো মই e3 বুলি দিলো e1 আছিল 6 পোৱাৰ ঘটনাটো e4 আছিল 4 সংখ্যা পোৱাৰ ঘটনা আৰু e3 টো আমি ধৰিলো যে অযুগ্ম সংখ্যাৰ সম্ভাৱ্য ফলাফলবোৰ পোৱাৰ এটা ঘটনা ওকে ওকে নেক্সট এটা কি কৈছে চোৱা এই ইয়াতে কি দিছে যে এটা ঘটনাত কি হৈছে এটাতকৈ বেছি ফলাফলো থাকিব পাৰে মই যে কলো তোমালোকক 6 টো কি হৈছে 6 এটাই পাইছো আমি ফলাফল তেতিয়া আমি 4 মাৰিছিলো 4 এটাই পাইছিলো কিন্তু ইয়াতকৈ বেছিও থাকিব পাৰে ফলাফলবোৰ বেছি হ'ব পাৰে যেনেকৈ মই চোৱা অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত মই কি পালো 3টা পালো 1 3 আৰু 5 পালো হয়নে ঠিক তেনেদৰে মই যদি যুগ্ম সংখ্যাৰ বুলি কামনা কৰি তেতিয়া কি পাম 2 4 আৰু 6 পাম হয়নে সো হিকাৰণে কৈছে যে এটা ঘটনা এটাত কি হ'ব পাৰে এটাতকৈ বেছি ফলাফলবোৰ থাকিব পাৰে ওকে সো এতিয়া নেক্সট আকৌ মই চেষ্টা কৰিলো যে হাততকৈ সৰু সংখ্যা পোৱাৰ ঘটনা কি হাততকৈ সৰু সংখ্যা হাততকৈ সৰু সংখ্যা কি হ'ব পাৰে কোৱাচোন মোক প্ৰথমতে হাততকৈ সৰু সংখ্যা কি হ'ব পাৰে যে গুটেকিটা হাততকৈ সৰু সংখ্যা হয় নে নহয় 1 2 3 4 5 6 গুটেকিটা হাততকৈ সৰুৱে হয় নে সো হাততকৈ সৰু পোৱাৰ সম্ভাৱনা সংখ্যাবোৰ পোৱাৰ সম্ভাৱনা সম্ভাৱ্য ফলাফল কি হ'ব পাৰে 1 2 3 4 5 গুটেকিটাই হ'ব পাৰে গুটেকিটাই হাততকৈ সৰু হয় নে গতিকে এইটো ক্ষেত্ৰত কি হ'ব চোৱা গুটে যিকোনো সংখ্যা ওলাব পাৰে 1 ৰ পৰা 6 ৰ ভিতৰত গতিকে হাততকৈ সৰু পোৱাৰ ঘটনাটো কি হ'ব 1 2 ঘটনাটোত কি ফলাফল থাকিব 1 2 3 4 5 আৰু 6 বুজি পাইছা গতিকে এইটো এটা কি হৈছে এই ঘটনাটোত 6টা ফলাফল আছে কিন্তু মই যদি কওঁ তোমালোকক যে এই লুডু গুটিটোত 6 পোৱাৰ ঘটনাটো কি তেতিয়া কি হ'ব ফলাফল এটাই থাকিব কাৰণ মই 6 এবাৰে পাব পাৰো যদি মই কওঁ যে যুগ্ম সংখ্যা পোৱাৰ ঘটনা কি তেতিয়া মই কি পাম 2 4 আৰু 6 কেটা ফলাফল থাকিব এই ঘটনাটোত
তিনিটা ফলাফল থাকিব যদি মই কম যে তিনি সংখ্যাটো পোৱাৰ ঘটনাটো কি তেতিয়া মই কি পাম এটাই ফলাফল পাম সেই ঘটনাটো অকল তিনিটোৱে পাম হয় নে নহয় বুজি পাইছানে সেইকাৰণে ইয়াতে কি কৈছে হাততকৈ সৰু সংখ্যা পোৱাৰ ঘটনাটো কি কি দিছে হাততকৈ সৰু সংখ্যা কি হয় 1 ৰ পৰা 6 লৈকে হয় আৰু এই ঘটনাটো হৈছে এই ঘটনাটোত কি হৈছে 6টা ফলাফল আছে ওকে সো ইয়াতে সোৱা আমি ধৰিলো যে হাততকৈ সৰু সংখ্যা পোৱাৰ ঘটনাটো আমি e4 এৰে চিহ্নিত কৰিলো ওকে e4 হৈছে হাততকৈ সৰু পোৱাৰ ঘটনা সো এই ঘটনাটো কি হৈছে নিশ্চিতভাৱে সংঘটিত হৈছে ইয়াতে 6টা ফলাফল আছে গতিকে এনেকুৱা ধৰণৰ ঘটনা কি বুলি কোৱা হয় নিশ্চিত ঘটনা বুলি কোৱা হয় নেক্সট আকৌ মই চেষ্টা কৰিছো এইবাৰ মই কি উলাব দিছে এইবাৰ কৈছো যে 6তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱ্য ঘটনা কি 6তকৈ ডাঙৰ সংখ্যা লুডুগুটিটোত আছে নে তোমালোকে প্ৰথমতে মোক হেতু কোৱাচোন 6তকৈ ডাঙৰ সংখ্যা আছে জানো লুডুগুটিটো 6তকৈ ডাঙৰ সংখ্যা নাই হয় না নহয় লুডুগুটিটোত 6টোৱে আটাইতকৈ ডাঙৰ সংখ্যা হয় না এই লুডুগুটিৰ সংখ্যা কেইটা ফলাফল কেইটা এইকেইটা হয় এইকেইটাৰ 6টোৱে আটাইতকৈ ডাঙৰ তাতকৈ ডাঙৰ সংখ্যা আৰু নাই গতিকে ইয়াৰ সম্ভাৱ্য ফলাফল কি হ'ব একোৱে নাই হয় নে নাই গতিকে 6তকৈ ডাঙৰ সংখ্যা পাব পৰা ঘটনাটোৰ সম্ভাৱিত সাপোজ e5 ওকে e5 বুলি মই ধৰিলো কিন্তু 6তকৈ ডাঙৰ সংখ্যাটো নাই গতিকে e5ত কি হ'ব 6তকৈ ডাঙৰ সংখ্যা পোৱাৰ আশা আমি ৰাখিবই নোৱাৰো কাৰণ 6তকৈ ডাঙৰ সংখ্যা আমি নাপাওৱে ইয়াতে যদি তোমাৰ ওচৰত চাবত 5 টকা আছে তুমি ভাবিব পাৰা নেকি যে মই 10 টকাৰ বস্তু এটা কিনিলে তোমাৰ ধাৰহে হৈ থাকিব হয় নে নহয় মই 5 টকাৰ ভিতৰতে বস্তু এটা কিনিব লাগে 5 টকাতে 5টাই মৰ্টন পাবা 10টা মৰ্টন নোপোৱা যদি এটা মৰ্টনত 1 টকাকে হয় 5 টকাত তুমি 5টাই মৰ্টন পাবা তুমি 7টা পাম বুলি ভাবিলে কিবা হ'ব জানো তুমিতো নোপোৱা সো ইয়াতেও কি হৈছে 6তকৈ ডাঙৰ সংখ্যা নাই লুডুগুটিটো হয়নে সো 6তকৈ ডাঙৰ সংখ্যা পোৱাৰ প্ৰত্যাশ ৰাখিব আমি নোৱাৰো কাৰণ 6টোৱে সবতকৈ ডাঙৰ সংখ্যা ওকে সো এইটো এটা কি হ'ব অসম্ভৱ ঘটনা এইটো সম্ভৱে নহয় বুজি পাইছানে তো এনেকুৱা ধৰণৰ ঘটনাবিলাকক অসম্ভৱ ঘটনা বুলি কোৱা হয় এতিয়া সোৱা লুডুগুটি এটা মাৰিলে আমাৰ কি হয় সম্ভাৱ্য ফলাফল আমাৰ কি আহে 1 2 3 4 আৰু 5 6 সো 6তকৈ ডাঙৰ সংখ্যা পাব পৰা ঘটনাটো কি হ'ব 6তকৈ ডাঙৰ সংখ্যা আমি একোই নাপাও সেইটো এটা অসম্ভৱ ঘটনা হয় নে নহয় নেক্সট কি হৈছে হাততকৈ সৰু সংখ্যা পোৱাৰ ঘটনা হাততকৈ সৰু সংখ্যা কি হয় 1 2 3 4 5 6 গুটে গিটা সো এইটোক আমি ধৰিলো e4 নেক্সট কি দিছে সংখ্যা 6টো অকল পোৱাৰ ঘটনা অকল সংখ্যা 6টোৰ ঘটনাটো কি হ'ব এটাই ফলাফল থাকিব অকল 6টোৱে থাকিব সাপোজ এইটো মই e3 বুলি ধৰি ললো ওকে সো ইয়াতে কি দিছে সোৱা এটা ঘটনাত কি দেখে এটা ফলাফল থাকিব পাৰে বা কেইবাটাও ফলাফল থাকিব পাৰে বা নাথাকিবও পাৰে ইয়াতে সোৱা এই ঘটনা 6তকৈ ডাঙৰ সংখ্যা পোৱাৰ ঘটনা আমি ধৰিছিলো e5 ইয়াতেতো আমি এটাও ফলাফল পোৱা নাই ঠিক তেনেদৰে হাতৰটোত সোৱা হাতৰটোত আমি কি পাইছো আৰু বহুত কিটা ফলাফল পাইছো ঠিক তেনেদৰে এইটো কি হৈছে 6 সংখ্যা 6 পোৱাৰ সম্ভাৱনাটো তাক আমি অকল এটাই ফলাফল পাইছো গতিকে এটা ঘটনা এটা ফলাফল থাকিব পাৰে কেইবাটাও থাকিব পাৰে বা এটাও নাথাকিবও পাৰে ফলাফল বুজি পাইছানে সো এইটো অসম্ভৱ ঘটনাও হ'ব পাৰে অসম্ভৱ ঘটনাত কেতিয়াও তোমালোকৰ ফলাফল নাথাকিব ওকে সো এতিয়া সোৱা এই লুডুগুটি এটা আমাৰ সম্ভাৱ্য ফলাফল কি হ'ব পাৰে কেটা কোৱা 6টা সম্ভাৱ্য ফলাফল 1 ৰ পৰা 6ৰ ভিতৰত হয় নে নহয় সো কোনো বিশেষ সংখ্যা পৰা সম্ভাৱ্য অনুমান কৰিবলৈ কি হ'ব বিজ্ঞানসন্মত পদ্ধতিসমূহ অনুসন্ধান কৰিব দিছে সো ইয়াতে সোৱা ইয়াতে আমি কি কৈছো লুডুগুটি সাপোজ আমি ভাবিব পাৰো এতিয়া 1 আহিব নহলে 2 আহিব 3 আহিব 6 লৈকে ভাবিব পাৰো কিন্তু 7 আহিব বুলি ভাবিলে কিন্তু আমাৰ নহব এইটো এটা অসম্ভৱ ঘটনা হৈ যাব হয় নে নহয় সো এই যাদৃচ্ছিকভাৱে যিবোৰ পৰীক্ষা চা লুডুগুটিৰ পৰীক্ষাটো বা তোমালোকে মুদ্ৰা টছ কৰিলেও এনেকুৱা ধৰণৰ পৰীক্ষাবোৰ কি হৈছে আমি অনুমান কৰিব পাৰো কি উঠিব হয় নে নহয় এতিয়া সোৱা ইয়াতে কি কৰিছে সাপোজ ক্লাছৰুমত আমি হেইবোৰ লুডুগুটি মুদ্ৰা টছ কৰা এইবোৰ বাদ দিয়া এতিয়া সোৱা ক্লাছৰুমত কি হৈছে ছাত্ৰ ছাত্ৰী আৰু বাইদেউ গৰাকী আছে
হয়নে শিক্ষয়িত্ৰী গৰাকী আছে এতিয়া চোৱা শ্ৰেণী কথাটোত এটা মনিটৰ নিৰ্বাচন কৰা হ'ব বুলি কৈছে বাইদেৱে কৈছে যে শ্ৰেণী কথাটোৰ পৰা মই এটা মনিটৰ নিৰ্বাচন কৰিম এটা শ্ৰেণী কথাটোতো বহুত কেইজন ছাত্ৰ ছাত্ৰী আছে নাই সাপোজ মই ধৰিলো যে এটা শ্ৰেণী কথাটোত সাপোজ 20 জন ছাত্ৰ ছাত্ৰী আছে তাৰে পৰা এজনহে কিন্তু মনিটৰ হ'ব পাৰিব এজনহে মনিটৰ হিচাপে নিৰ্বাচন হ'ব পাৰিব কিন্তু সেই 20 জনটো আছে 20 জন সবে ভাবিছে মই হম কোনবাই ভাবিছে কোনবাই হ'ব বেলেগ বেলেগ এনেকে অনুমান কৰিছে সাপোজ ই হ'ব হি হ'ব এনেকে ভাবিছে সবে বেলেগ বেলেগ সো 20 জনৰ পৰা যিকোনো এটা এজনহে নিৰ্বাচন হ'ব সেই শ্ৰেণী কথাটো মনিটৰ হিচাপে ওকে এতিয়া চোৱা গতিকে সম্ভাৱ্য মুঠ ফলাফলৰ সংখ্যা কি হয় যেহেতু 20 জন ছাত্ৰ ছাত্ৰী আছে 20 জনৰে কোনবাই নহয় কোনবাই ভাবিছে কাবাৰ কথা কোনবাই নিজেও ভাবিছে যে মই হম বুলি হয় নাই সো সম্ভাৱ্য মুঠ ফলাফলৰ সংখ্যা এইটো ক্ষেত্ৰত কি হ'ব 20 হ'ব এটা তোমালোক এতিয়া শিক্ষকেহে জানিব শিক্ষকে কাক মনিটৰ হিচাপে নিৰ্বাচন কৰিব হয় নে নহয় মই ভাবিলেইতো মোক মনিটৰ হিচাপে নিৰ্বাচন কৰি নিদিয়ে হয় নে সো এইটো ক্ষেত্ৰত কি হৈছে চোৱা যিজনে পঢ়া শুনাত ভাল বাধ্য খেলা ধুলাত ভাল তেওঁকহে নিৰ্বাচন কৰিব সব ফালে ভাল মানে পঢ়া শুনাটো ভাল খেলা ধুলাটো ভাল ডিসিপ্লিনবোৰ মেইনটেইন কৰাটো ভাল সেই মানুহজনকে সেই ছাত্ৰ বা ছাত্ৰীজনকে কি কৰিব শ্ৰেণী কথাটোৰ মনিটৰ হিচাপে নিৰ্বাচন কৰিব এতিয়া এই যেহেতু 20টা সম্ভাৱ্য ফলাফল আছে তথাপিও কি হৈছে ফলাফল আমি চাও যে 20টাৰ ভিতৰত কোন হ'ব পাৰে কেনেকে আমি গম পাম যে কোনে পঢ়াত ভাল ডিসিপ্লিনতো কিছুমানে পঢ়াত ভাল হ'ব হয়তো খেল ধুলাত ভাল নহব কিছুমানে খেল ধুলাত ভাল হ'ব পঢ়াত ভাল নহব এনেকুৱা হ'ব নাই সো এনেকুৱা ক্ষেত্ৰত কি কৰিছে গতিকে এই পৰিস্থিতিৰ ফলাফলবোৰ কি হৈছে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰ বাবে একে ধৰণে সংঘটিত নহয় এইটো ক্ষেত্ৰত বাইদেৱে কি কৰিব এতিয়া চোৱা সো ফলাফলবোৰ সমানে একে ধৰণৰ নহয় সেই কাৰণে বাইদেৱে কি কৰিছে প্ৰতিজন ছাত্ৰ ছাত্ৰীকে মাতিছে এটা কি কৰিছে দেখিছানে এটা বাটি এটাত কি কৰিছে কাগজৰ টুকুৰাবোৰ দেখিছা নাই সেই কাগজৰ টুকুৰা বিলাকত কি কৰিছে বাইদেউ গৰাকীয়ে কি কৰিছে সকলো ছাত্ৰ ছাত্ৰীৰ কাগজৰ টুকুৰাত কিছুমান নাম লিখি তাৰে পৰা এটা টুকুৰা উঠাই তেনে ক্ষেত্ৰত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সমানে সুযোগ পাব মানে সবকে এটা এটা কাগজৰ টুকুৰা উলিয়াব দিছে উলিয়াই পিনে তাত চাব যে কাৰ নিৰ্বাচন হোৱাৰ সুযোগটো বেছি আছে ওকে সো এতিয়া চোৱা গতিকে এনে ধৰণে নিৰ্বাচন কৰিলে কি হ'ব পক্ষপাতিত্বমূলক নহয় হয় নে নহয় সবৰে মতামত অনুসৰি নিৰ্বাচনটো হ'ব হয়নে মনিটৰ হিচাপে যাকে নিৰ্বাচন কৰিছে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মনিটৰ হিচাপে নিৰ্বাচিত হোৱাৰ সুযোগটো একে হয় যোনে হ'ব পাৰে কিন্তু যোনেই হ'ব সবৰে মতামত হিচাপে হ'ব ওকে সো পক্ষপাত নোহোৱা এইটো এটা নিৰ্বাচন এইবোৰ সমানে একে ধৰণৰ ফলাফল হয় ওকে এতিয়া গম পালানে তোমালোকে আমি যাদৃচ্ছিক পৰীক্ষা কেনেকে কৰিব পাৰো লুডুগুটিটোৰ ক্ষেত্ৰত তোমালোকে গম পালা নহয় সম্ভাৱ্য ফলাফল আমি কেনেকে অনুমান কৰিলে কেনেকে কি হয় সম্ভাৱ্য ফলাফলবোৰ লুডুগুটিটোৰ ক্ষেত্ৰত কি হয় গম পালানে চকৰিটোৰ ক্ষেত্ৰতো গম পাইছা তোমালোকে সো ঠিক তেনেদৰে এইটো চোৱা এটা লুডুগুটি দলিয়াইছে ইয়াতে লুডুগুটিটোৰ সম্ভাৱ্য ফলাফল আমাক কি দিছে 6টা ফলাফল আছে হয়নে ইয়াতে চোৱা লুডুগুটিটো যাদৃচ্ছিকভাৱে 1ৰ পৰা 6 সংখ্যাৰে চিহ্নিত কৰা হৈছে আৰু প্ৰতিটো সংখ্যা পোৱাৰ সুযোগটো সমানে যদি মই 1টো দুবাৰ পাও বুলি ভাবো মই 2টোও ভাবিব পাৰো যে মই দুবাৰো আহিব পাৰি 2টো লুডুগুটিটো দলিয়াওতে সো প্ৰতিটোৰে সমান সুযোগ আছে পোৱাৰ সম্ভাৱ্য সমান আছে ঠিক তেনেদৰে এই ক্লাছৰ নিৰ্বাচনৰ ক্ষেত্ৰতো মনিটৰ হিচাপে নকৰে সমানে সম্ভাৱ্য আছে যে তেওঁক নিৰ্বাচন কৰিব পাৰে বুজি পাইছা লুডুগুটিটো যেনেকে 1ৰ পৰা 6 লৈকে প্ৰতিটো সংখ্যা পোৱাৰ সুযোগটো একেই হয় ঠিক তেনেদৰে মনিটৰ হিচাপে নিৰ্বাচন কৰা কাৰ্যটোতো একেই হয় ওকে সো এতিয়া যাদৃচ্ছিকভাৱে এইটোটো কি হৈছে যেতিয়া লুডুগুটিটো যিকোনো সংখ্যা আহিব সুযোগটো সবৰে একেই হয় প্ৰতিটো সংখ্যাৰ সুযোগ একেই হয় তাৰ মানে কি হয় যাদৃচ্ছিক এটো পক্ষপাত নোহোৱা সম্ভাৱ্য ফলাফল সো গতিকে এনেকুৱা ফলাফলবোৰ সমানে একে ধৰণৰে হয় ওকে এতিয়া চোৱা এই কি কৰিছে মুদ্ৰাটো টছ কৰিছে
মুদ্ৰাটো টছ কৰিলে কি হ'ব মুদ্ৰাটোৰ কি হৈছে দুটা পৃষ্ঠ আছে নাই মুদ্ৰা এটা যেতিয়া তোমালোকে যাদৃচ্ছিকভাৱে টছ কৰা দুটা পৃষ্ঠ আছে যিকোনো এটা পৃষ্ঠ আহিব পাৰে হয় না মুদ্ৰাটো যেতিয়া টছ কৰিবা তোমালোকৰ কি হ'ব পুষ্ঠ পৃষ্ঠটো আহিব পাৰে বা মুদ্ৰাটো আহিব পাৰে সম্ভাৱ্য ফলাফল কি হ'ব পাৰে মুণ্ড বা পুষ্ঠটো যিকোনো আহিব পাৰে যেতিয়া তোমালোকে মুদ্ৰাটো দলিয়াই দিবা যিকোনো পৰিব পাৰে মুণ্ডও পৰিব পাৰে পুষ্ঠও পৰিব পাৰে সো এইটো কি হয় মুণ্ডটো পোৱাৰ যিমান সম্ভাৱ্য যিমান সুযোগ আছে পুষ্ঠটো পোৱাৰো কি হৈছে সিমানে সম্ভাৱ্য আছে বুজি পাইছানে সো এইবোৰ হৈছে যাদৃচ্ছিক পক্ষপাত নোহোৱা ফলাফল মুণ্ড আৰু পুষ্ঠ পোৱাৰ সুযোগ সমান আৰু একেই হয় কে গতিকে এনেকুৱা ফলাফলবোৰ কি হয় সমানে একে ধৰণৰ ফলাফল হয় ওকে বুজি পাইছানে এতিয়া চোৱা কিছুমান তোমালোকৰ সাপোজ কিছুমান তোমালোকৰ সিচুৱেচন কিছুমানৰ কি হয় হসা মিছা জানিবলৈ কি হয় সাপোজ শুদ্ধটো অনুমান কৰিব লাগে তোমালোকে কোনটো শুদ্ধ হয় কোনটো অশুদ্ধ হয় হসা মিছাটো তোমালোকে জানিবলৈ চেষ্টা কৰিব লাগে তেতিয়াও তোমালোকে কি হয় যেতিয়া অনুমান কৰিবলগীয়া হয় অনুমান কৰিবলগীয়া হলে কি হয় কিছুমানে হসা বুলি ভাবে কিছুমানে মিছা বুলি ভাবা নাই সাপোজ এইটো এটা সিচুৱেচন তোমালোকে ভাবা ইয়াতে কি কৰিছে হসা নে মিছা সুধিব দিছে আমাক সো ফাৰ্স্ট তো দিছে যে যেতিয়া এটা ওয়ার্ড দস্তাবেজ খোলা এখন খালি দস্তাবেজ ওলাই জানো খালিটো নোলাই তাৰমানে এইটো কি হয় সাপোজ এইটো এটা মিছা হয় ঠিক তেনেদৰে ইয়াতে তিনিটা দিছে তিনিটাৰ মই ক'লে এই দুটা হসা তথ্য হয় আৰু এইটো মিছা তথ্য হয় কিছুমানে অনুমান কৰিবা হসা মিছাটো সবে বেলেগ বেলেগ ধৰণে অনুমান কৰিব হয় নে নহয় সো এইটো ক্ষেত্ৰটো কি হয় উত্তৰবোৰ হসা বা মিছা হয় এনেকুৱা কি হয় এইটো বুদ্ধিটোৰ মানুহৰ বুদ্ধিটোৰ ওপৰত নিৰ্ভৰ কৰিব এজন মানুহৰ বুদ্ধি মতাৰ ওপৰত এইটো নিৰ্ভৰ নকৰে ওকে কোনে তোমালোকে অনুমান যিকোনো অনুমান কৰিব পাৰা হসা মিছা যিকোনো এটা অনুমান কৰিব পাৰিবা হয় নহয় বেসিক জ্ঞান নাথাকিলেও কিছুমানে বেসিক জ্ঞান থাকিলেও কিছুমানে ভুল কৰিব কিছুমানে কম জ্ঞান থাকিলেও এটো শুদ্ধ হ'ব হয় না অনুমান কৰাটো শুদ্ধ হৈ যাব সো অনুমান কৰাটো তোমালোকৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ নকৰে ওকে তো হসা মিছা ক'ব পাৰি সকলোৱে বেছি জ্ঞান নথকাকৈ তোমালোকে ক'ব পাৰিবা হসা হয় নে মিছা হয় অনুমানটো তোমালোকে কিছুমানে ক'বা হসা হয় কিছুমানে ক'বা মিছা হয় অনুমানটো নিজে কৰিব পাৰিবা পটককে হয় নহয় সো শুদ্ধ বা ভুল নিৰ্বাচনৰ ক্ষেত্ৰটো কি সমানে আমি ভাবিব পাৰো যে শুদ্ধ যিমানে ক'ব ভুলু হিমান সংখ্যক মানুহে ক'ব পাৰে সো যাদৃচ্ছিকভাৱে সকলোৱে হসা বা মিছা ক'ব পাৰে এই সিচুৱেচনটোৰ ক্ষেত্ৰতে চোৱাচোন সাপোজ মই ধৰিলো যেতিয়া এটা ওয়ার্ড দস্তাবেজ খোলা হয় এখন খালি দস্তাবেজ ওলায় সো এইটোত কি হয় এইটোত মই মিছা বুলি ক'ব পাৰো কিছুমানে হসা বুলি কৈছে সো হসা মিছা যাদৃচ্ছিকভাৱে কোৱা কি হয় সম্ভাৱনাটো একেই হয় সমান হয় ওকে বুজি পাইছানে তোমালোকে যাদৃচ্ছিকভাৱে কেনেকে পক্ষপাত নোহোৱাকে কেনেকে ফলাফলবোৰ সম্ভাৱ্য কৰিব পাৰি ইয়াতে এটা দিছে চোৱা প্ৰশ্ন এটা ইয়াতে কৈছে যে এটা মোনাত 5টা হেউজীয়া মাৰ্বল আছে 3টা নীলা মাৰ্বল আছে 2টা ৰঙা আৰু 2টা হালধীয়া মাৰ্বল আছে 5টা হেউজীয়া 3টা নীলা 2টা ৰঙা আৰু 2টা হালধীয়া এটা কি কৈছে এটা মাৰ্বল যাদৃচ্ছিকভাৱে উঠাই অনা হৈছে এনেকুৱা ক্ষেত্ৰত কি হ'ব চোৱা আমি মুদ্ৰা টছ কৰোতে গম পালো যে সমানে মুণ্ড আৰু পুষ্ঠ দুটা সমানে কি হৈছে সমানে আহিব সম্ভাৱ্য হ'ব নিচিনা আমি দুটাৰে সুযোগ সমান আছে হয় নহয় ঠিক তেনেদৰে আমাৰ কি হৈছিল লুডুগুটিটোৰ ক্ষেত্ৰটো গুটিকেইখন পৃষ্ঠৰে সুযোগটো সমান আছিল কিন্তু এইটো ক্ষেত্ৰত কি হ'ব চোৱা এটা কি কৈছে যে এটা মনত 5টা হেউজীয়া 3টা নীলা 2টা ৰঙা আৰু 2টা হালধীয়া মাৰ্বল আছে এটা মাৰ্বল যাদৃচ্ছিকভাৱে উঠাই অনা হৈছে তো চাৰিওটা ফলাফল সমানে একে ধৰণৰ হ'বনে যদি হয় ব্যাখ্যা কৰিব দিছে আৰু যদি নহয়ও ব্যাখ্যা কৰিব দিছে হ'বনে নহয় আমাক প্ৰশ্নত কি দিছে যে কৈছে যে 5টা হেউজীয়া মাৰ্বল আছে ওকে 3টা নীলা মাৰ্বল আছে 2টা ৰঙা আৰু 2টা হালধীয়া মাৰ্বল আছে এটা তোমালোকে মোক কোৱাচোন কোনটো ৰঙৰ মাৰ্বল বেছিকে আছে
বেছি সংখ্যক কোনটো ৰঙৰ মাৰ্বল আছে সেউজীয়া ৰঙৰ মাৰ্বলটো হয় নে নহয় গতিকে সেউজীয়া ৰঙৰ যিহেতু মাৰ্বলটো কি হৈছে বেছি সংখ্যক আছে গোটেইখিনি যেতিয়া মই লগ লগাই দিম সবতকে বেছি সংখ্যক মাৰ্বল কাৰ হ'ব সেউজীয়া ৰংটো হ'ব হয় নে গতিকে সেউজীয়া মাৰ্বলটো উঠাই সুযোগটো বেছি হ'ব হয় নে নহয় কিন্তু হালধীয়া আৰু চোৱা ইয়াতে কি হৈছে এই হালধীয়া আৰু ৰঙা মাৰ্বল অকল দুটা দুটাহে আছে হয় নে সো হালধীয়া আৰু ৰঙা মাৰ্বল উঠাইনৰ সম্ভাৱনাটো কি হ'ব কম হ'ব কাৰণ সেউজীয়া মাৰ্বল যে বেছি সংখ্যক আছে বুজি পাইছানে সো এইটো ক্ষেত্ৰত কিন্তু কি হয় চাৰিওটা ফলাফল সমানে একে ধৰণৰ নহয় কিন্তু মুদ্ৰা টছ কৰাটো বা তোমালোকে লুডু গুটি তুলিবা এইকিটাত কি হয় সকলোবোৰ ফলাফল সমান আৰু একে ধৰণৰে হয় ওকে কিন্তু ইয়াতে কি হৈছে যেহেতু এই ইয়াতে নীলা মাৰ্বলটো তিনিটা আছে ৰঙা মাৰ্বল দুটা আছে গতিকে এইকিটাৰ পৰা কি হ'ব ইয়াতে সেউজীয়া মাৰ্বল পাঁচটা আছে হালধীয়া মাৰ্বল তিনিটা আছে মানে কি হৈছে সেউজীয়া মাৰ্বলটো সবতকে বেছি আছে গতিকে মই সেউজীয়া মাৰ্বল উঠাই আনিব পাৰো বুজি পাইছানে বা সেউজীয়াৰ পিছত কি হ'ব নীলাও মই উঠাব নীলাও তিনিটা আছে কিন্তু হালধীয়া আৰু ৰঙা কি আছে অকল দুটা দুটাহে আছে গতিকে এইটো ক্ষেত্ৰত কি হ'ব চাৰিওটা মাৰ্বলৰ কি হ'ব চাৰিওটাৰে ফলাফল একে ধৰণৰ নহয় ওকে চাৰিটাৰ ক্ষেত্ৰতে ফলাফলবোৰ কি হ'ব বেলেগ বেলেগ হ'ব বুজি পাইছানে সো আমি আমাৰ দৈনন্দিন জীৱনত সদায় আমি খেলিয়ে থাকো এইবোৰ হয়নে নহয় তোমালোকে লুডু সদায় খেলো চকৰি টকৰি এইবোৰ খেলটো আমি খেলিয়ে থাকো হয়নে সো এইবোৰ আমি কি হয় আমাৰ দৈনন্দিন জীৱনত খেলি থকা এইবোৰৰ মাজতো আমাৰ অংক সোমাই থাকে দেখিছানে লুডু গুটিটোৰ ক্ষেত্ৰতে তথ্যৰ ব্যৱহাৰ আমি কেনেকে কি কৰিলো আজি সম্ভাৱিতাৰ ওপৰত কেনে ধৰণে আলোচনা কৰিলো গম পাইছানে সো তোমালোকে এই যে যাদৃচ্ছিক পৰীক্ষা সম্ভাৱ্য ফলাফল যিখিনি আলোচনা কৰিলো সেইখিনি তোমালোকে আকৌ এবাৰ চাবা ঘৰত আৰু পিছৰ ক্লাছত আমি আকৌ আলোচনা কৰিম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ